নমস্কাৰ আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ এন্ড অফ ওয়ান পার্টি ডমিনেন্স একদলীয় প্ৰাধান্যৰ যুগ চেপ্টাৰটোৰ কিছুমান সংক্ষিপ্ত প্ৰশ্ন আলোচনা কৰিম গতিকে আহা আমি প্ৰথম প্ৰশ্নটো আৰম্ভ কৰো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে When was the Constitution of India adopted? ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল Answer 1949 or 26th November 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল আৰু এই 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গ্ৰহণৰ স্মৃতিতেই সংবিধান দিৱসটো বা কনস্টিটিউশন ডে হিচাপে পালন কৰা হয় সংবিধানৰ লগত জড়িত আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীত 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু এই 26 জানুৱাৰীতে আমি ৰিপাব্লিক ডে বা গণৰাজ্য দিৱস হিচাপে উদযাপন কৰো আৰু ৰিপাব্লিক ডে বা গণৰাজ্যৰ অৰ্থটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীজন নিৰ্বাচন কৰা হয় তেওঁলোক বংশানুক্ৰমে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী নহয় আৰু এই 26 জানুৱাৰী দিনটোতেই ৰিপাব্লিক ডে হিচাপে গ্ৰহণ কৰাৰো এটা কাৰণ আছে আৰু হেইটো হৈছে যে 1930 26 জানুৱাৰীতেই অৰ্থাৎ এই দিনটোতেই জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰিছিল আৰু এই পূৰ্ণ স্বৰাজৰ অৰ্থটো হৈছে সম্পূৰ্ণ স্বতন্ত্ৰতা নেক্সট প্ৰশ্ন When was the Election Commission of India formed? ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হয় Answer 1950 25th January 1950 25 জানুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন কৰা হয় আৰু এই 25 জানুৱাৰীতে নেশনাল ভোটাৰ্স ডে বা ৰাষ্ট্ৰীয় ভোটদাতা দিৱস হিচাপে পালন কৰা হয় কিয়নো এই দিনটোতেই ভাৰতৰ নিৰ্বাচন আয়োগৰ গঠন কৰা হৈছিল আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন সুকুমাৰ সেন আছিল ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত নেক্সট প্ৰশ্ন When was the first general election held in India? প্ৰথম সাধাৰণ নিৰ্বাচন ভাৰতত কেতিয়া অনুষ্ঠিত হৈছিল Answer in 1951-52 1951 চনৰ পৰা 52 চনলৈকে ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু যদি আমি স্পেসিফিক্যালি আমি কওঁ যে 1951 চনৰ অক্টোবৰ মাহৰ পৰা 1952 চনৰ ফেব্ৰুৱাৰী মাহলৈকে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল অৱশ্যে এই নিৰ্বাচনক 1952 চনৰ নিৰ্বাচন বুলিহে গণ্য কৰা হয় কিয়নো দেশখনৰ অধিকাংশত 1952 চনৰ জানুৱাৰীৰ পৰাহে ভোটদান অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ এই প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সংখ্যা আছিল 14টা 14টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু এই প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ লগতে ৰাজ্যিক বিধানসভা সমূহৰ কাৰণেও নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই প্ৰক্ৰিয়াটোক সাইমালটেনিয়াস ইলেকশন বুলি কোৱা হয় গতিকে এই প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতত মুঠ প্ৰকৃত ভোটাৰৰ সংখ্যা আছিল 17 কোটি 17 কোটি আছিল প্ৰকৃত ভোটাৰৰ সংখ্যা আৰু তেওঁলোকে 3200 জন বিধায়ক আৰু 489 জন লোকসভাৰ সদস্যক নিৰ্বাচন কৰিবলগীয়া হৈছিল 3200 জন বিধায়ক আৰু 489 জন লোকসভাৰ সদস্যক আৰু এই ভোটদাতা সকলৰ ভিতৰত শিক্ষিত ভোটাৰৰ সংখ্যা আছিল 15%
15% আছিল শিক্ষিত ভোটাৰ নেক্সট প্ৰশ্ন in which year the entire country had shifted to EVM ভাৰতবৰ্ষত কেতিয়াৰে পৰা সৰ্বব্যাপী সাধাৰণ নিৰ্বাচনত ইভিএমৰ প্ৰয়োগ কৰা হৈছিল ইভিএমৰ সম্পূৰ্ণ ৰূপটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ইয়াৰ উত্তৰটো হৈছে by 2004 2004 চনৰ পৰা সৰ্বব্যাপী ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচনত ইভিএমৰ প্ৰয়োগ কৰা হৈছিল আৰু 543খন লোকসভা সমষ্টিত এই ইভিএমৰ প্ৰয়োগ কৰা হৈছিল আৰু প্ৰশ্নটো যদি উত্থাপন হয় যে কোনখন ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে ইভিএমৰ প্ৰয়োগ কৰা হৈছিল তাৰ উত্তৰটো তেতিয়া হ'ব কেৰালাত পোন প্ৰথমবাৰৰ কাৰণে ইভিএমৰ প্ৰয়োগ কৰা হৈছিল আৰু চনটো হৈছে 1982 1982 চনত নেক্সট প্ৰশ্ন how many seats did the Congress party win in the first general election প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমান সংখ্যক আসন লাভ কৰিছিল আনসাৰ 364 364খন আসন আৰু মুঠ আসনৰ সংখ্যা আছিল 489 489খন আসন আছিল মুঠ আসন আৰু এই প্ৰথম সাধাৰণ নিৰ্বাচনত আন এটা দল হেতু কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া বা সাম্যবাদী দলে লাভ কৰা আসনৰ সংখ্যা আছিল 16খন আসন লাভ কৰিছিল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই আৰু দ্বিতীয় সাধাৰণ নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল কংগ্ৰেছে লাভ কৰা আসনৰ সংখ্যা হেতু হল 371খন আসন আৰু মুঠ আসনৰ সংখ্যা আছিল 494খন আসন আৰু সেই দ্বিতীয় নিৰ্বাচনত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই লাভ কৰিছিল 27খন আসন আৰু তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা আসনৰ সংখ্যা আছিল 361খন আসন আৰু মুঠ আসনৰ সংখ্যা আছিল 494খন আসন আৰু এই তৃতীয় সাধাৰণ নিৰ্বাচনত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই লাভ কৰিছিল 29খন আসন গতিকে আমি যদি কংগ্ৰেছে লাভ কৰা আসনবিলাকৰ এটা ওভাৰভিউ লওঁ এইটো হ'ব প্ৰথমখন সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল 364খন আসন আৰু মুঠ আসন আছিল 489খন আসন দ্বিতীয় সাধাৰণ নিৰ্বাচনত লাভ কৰিছিল কংগ্ৰেছে 371খন আসন আৰু মুঠ আসনৰ সংখ্যা আছিল 494খন আৰু তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল 361খন আসন আৰু আসনৰ সংখ্যা আছিল 494খন আসন নেক্সট প্ৰশ্ন how many seats are required to be recognized as an opposition party কোনো এটা দলে বিৰোধী দলৰ স্বীকৃতি লাভ কৰিবলৈ কিমান সংখ্যক আসন লাভ কৰিব লাগিব বা প্ৰশ্নটো এনেকেও হ'ব পাৰে বিৰোধী দলৰ দলপতি হ'বলৈ কিমান সংখ্যক আসনৰ প্ৰয়োজন আনসাৰ হ'ব 1/10 আসন বা মুঠ আসনৰ 10% আসন পাব লাগিব 10 ভাগৰ এখন আসন বা মুঠ আসনৰ 10% আসন পাব লাগিব বিৰোধী দলৰ স্বীকৃতি লাভ কৰিবলৈ নেক্সট প্ৰশ্ন the first democratically elected communist government was formed in which state প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সাম্যবাদী চৰকাৰ কোনখন ৰাজ্যত গঠন কৰা হৈছিল কেৰালাত গঠন কৰা হৈছিল প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সাম্যবাদী চৰকাৰ আৰু চনটো আছিল 1957 1957 চন গতিকে 1957 চনৰ মাৰ্চত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মুঠ 126খন আসনৰ বিপৰীতে 60খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল এই সাম্যবাদী দলটোৱে 60খন আসন লাভ কৰিছিল 126খন আসনৰ বিপৰীতে নেক্সট প্ৰশ্ন who was the first health minister of independent India স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী কোন আছিল আনসাৰ ৰাজকুমাৰী অমৃত কৌৰ ৰাজকুমাৰী অমৃত কৌৰ আছিল স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী
আৰু তেওঁ এইমছৰ প্ৰথম প্ৰেছিডেণ্টটো আছিল। নেক্সট প্ৰশ্ন, হাউ মেনি টাইপছ অফ ইমাৰ্জেঞ্চিজ কেন দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ডিক্লেয়াৰ? ৰাষ্ট্ৰপতিয়ে কেই ধৰণৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? গতিকে ৰাষ্ট্ৰপতিয়ে 3 ধৰণৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আৰু এই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ অনুচ্ছেদ কেইটা হৈছে আৰ্টিকল 352 নম্বৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়, 356 নম্বৰ অধীনত ৰাজ্যিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় বা ইয়াক ৰাষ্ট্ৰপতীয় শাসন বুলিও কোৱা হয়। আৰু এই অনুচ্ছেদ প্ৰয়োগ কৰিয়েই 1959 চনত কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰে কেৰেলাৰ সাম্যবাদী চৰকাৰক বহিষ্কৃত কৰিছিল। আৰু অন্তিমটো জৰুৰীকালীন অৱস্থা অনুচ্ছেদটো হৈছে 360 নম্বৰ অনুচ্ছেদ আৰু এই 360 নম্বৰ অনুচ্ছেদৰ অধীনত বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। অৱশ্যে এতিয়ালৈকে ভাৰতত এবাৰো বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হোৱা নাই। নেক্সট প্ৰশ্ন, when was the Congress Socialist Party formed? কংগ্ৰেছ সমাজবাদী দলৰ কেতিয়া গঠন কৰা হৈছিল? আনসাৰ, in 1934। 1934 চনত কংগ্ৰেছ সমাজবাদী দলৰ গঠন কৰা হৈছিল। নেক্সট প্ৰশ্ন, who was appointed as the first Minister of Communications in Independent India? স্বাধীন ভাৰতৰ প্ৰথম যোগাযোগ মন্ত্ৰী কোন আছিল? আনসাৰ, ৰফি আহমেদ কিদৱাই। ৰফি আহমেদ কিদৱাই আছিল স্বাধীন ভাৰতৰ প্ৰথম যোগাযোগ মন্ত্ৰী। নেক্সট প্ৰশ্ন, when was the ভাৰতীয় জন সংঘ formed? ভাৰতীয় জনসংঘৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আনসাৰ, in 1951। 1951 চনত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। শ্যামা প্ৰসাদ মুখাৰ্জী আছিল ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি। আৰু এই দলৰ অন্যান্য উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছিল দীনদয়াল উপাধ্যায় আৰু বলৰাজ মাধৱ। দীনদয়াল উপাধ্যায় আৰু বলৰাজ মাধৱ আছিল ভাৰতীয় জনসংঘৰ অন্যান্য উল্লেখযোগ্য নেতা। নেক্সট প্ৰশ্ন, হোৱাট ইজ দি অৰিজিন অফ ভাৰতীয় জনতা পাৰ্টি? অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ মূল কি বা ভাৰতীয় জনতা পাৰ্টিৰ জন্ম কোনটো দলৰ পৰা হৈছিল? আনসাৰ, ভাৰতীয় জনসংঘ। ভাৰতীয় জনসংঘৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ উৎপত্তি হৈছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল 1980 চনত। 1980ত ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল আৰু ভাৰতীয় জনসংঘৰ জন্ম হৈছিল 1951 চনত। নেক্সট প্ৰশ্ন, হু গেভ দ্য কনচেপ্ট অফ ইণ্টিগ্ৰেল হিউমেনিজম? অখণ্ড মানৱতাবোধৰ ধাৰণা কোনে প্ৰদান কৰিছিল? আনসাৰ, দীনদয়াল উপাধ্যায়। দীনদয়াল উপাধ্যায়ে অখণ্ড মানৱতাবোধৰ ধাৰণা প্ৰদান কৰিছিল আৰু দীনদয়াল উপাধ্যায় RSSৰ এজন সক্ৰিয় কৰ্মী আছিল। RSSৰ সম্পূৰ্ণ ৰূপটো হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। দীনদয়াল উপাধ্যায় RSSৰ কৰ্মীৰ উপৰিও ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্যও আছিল, সাধাৰণ সম্পাদক বা জেনেৰেল ছেক্ৰেটাৰীও আছিল আৰু পিছত ভাৰতীয় জনসংঘৰ তেওঁ সভাপতি হৈছিল। নেক্সট প্ৰশ্ন, when did China start their nuclear program? চীনে কেতিয়া পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰিছিল? আনসাৰ, in 1964। 1964 চনত চীনে পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু ভাৰতে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰিছিল 1974 চনৰ 18 মে'ত। 1974ৰ 18 মে'ত আৰু পোখৰাণত এই ভাৰতে
পাৰমাণৱিক কাৰ্যসূচী গ্ৰহণ কৰিছিল নেক্সট প্ৰশ্ন ইন হুইচ ইয়াৰ দ্য কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ডিভাইডেড ইনটু টু পাৰ্টছ কোনটো চনত ভাৰতীয় সাম্যবাদী দল দুটা ভাগত বিভক্ত হৈছিল ইন 1964 1964 চনত ভাৰতীয় সাম্যবাদী দলটো দুটা ভাগত বিভক্ত হৈছিল আৰু ভাৰতীয় সাম্যবাদী দলটো দুটা ভাগত বিভক্ত হোৱাৰ কাৰণ আছিল সোভিয়েট ইউনিয়ন আৰু চীনৰ মাজত হোৱা আদৰ্শগত সংঘাতৰ ফলস্বৰূপে ইয়াৰে সোভিয়েট সমৰ্থনকাৰী দলটো CPI হিচাপে নামাকৰণ কৰা হৈছিল আৰু চীনক সমৰ্থনকাৰী দলটোক CPIM হিচাপে জনা যায় CPIM এমৰ অৰ্থটো হৈছে মাৰ্কসিষ্ট নেক্সট প্ৰশ্ন when was the communist party of india formed সাম্যবাদী দলৰ ভাৰতত কেতিয়া গঠন হৈছিল আনসাৰটো হ'ল 1925 1925 চনত ভাৰতত সাম্যবাদী দলৰ গঠন হৈছিল আৰু এই দলৰ কেইগৰাকীমান প্ৰখ্যাত নেতা আছিল AK গোপালন SA ডাংগে EMS নাম্বোদিৰিপাদ PC যোশী অজয় ঘোষ P সুন্দৰయ్য়া পুনৰ মই নামকেইটা কৈছো AK গোপালন SA ডাংগে EMS নাম্বোদিৰিপাদ PC যোশী অজয় ঘোষ and P সুন্দৰయ్য়া next প্ৰশ্ন who was the founder of independent labor party in india ভাৰতত ইন্ডিপেন্ডেন্ট লেবাৰ পাৰ্টিৰ প্ৰতিষ্ঠাতা কোন আছিল আনসাৰ BR আম্বেদকাৰ BR আম্বেদকাৰ আছিল ইন্ডিপেন্ডেন্ট লেবাৰ পাৰ্টিৰ প্ৰতিষ্ঠাতা BR আম্বেদকাৰে ইণ্ডিয়ান লেবাৰ পাৰ্টিৰ উপৰিও আৰু এটা পাৰ্টি গঠনৰ প্ৰস্তুতি কৰি চলাইছিল হেতু হৈছে ইণ্ডিয়ান ৰিপাব্লিকান পাৰ্টি ইণ্ডিয়ান ৰিপাব্লিকান পাৰ্টি গঠনৰ আঁচনিও তেওঁ প্ৰস্তুত কৰিছিল আৰু তেওঁ 1956 চনত 1956 ত তেওঁৰ বহুতো অনুৰাগীৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল 1956 চনত আৰু আজিৰ ভিডিওটোৰ আমাৰ অন্তিমটো প্ৰশ্ন নেম ওৱান লিডাৰ অফ সোশ্যালিষ্ট পাৰ্টি ইন ইণ্ডিয়া সমাজবাদী দলৰ এজন নেতাৰ নাম লিখা আনসাৰ জয়প্ৰকাশ নাৰায়ণ আচাৰ্য নাৰায়ণ দেৱ অশোক মেহতা ৰাম মনোহৰ লোহিয়া এওঁলোক হ'ল সমাজবাদী দলৰ নেতা নামকেইটা আকৌ উল্লেখ কৰিছো জয়প্ৰকাশ নাৰায়ণ আচাৰ্য নাৰায়ণ দেৱ অশোক মেহতা ৰাম মনোহৰ লোহিয়া